ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদনা প্ৰধানসহ বিষয়ববীয়া সম্বৰ্ধনা। ডিব্ৰুগড় চকিডিঙিস্থিত ৰায়বাহাদুৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱন, অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ভৱনত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰাক অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত বৃহস্পতিবাৰে সন্ধিয়া উষ্ম সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত হৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ গোস্বামীয়ে অসম সাহিত্য সভাই গ্ৰহণ কৰা আজীৱন সদস্য ভৰ্তি অভিযানৰ কাৰ্যসূচী সম্পৰ্কত কয়, সাহিত্য সভাই 10 কোটি টকা সদস্য ভৰ্তি কৰি ল'ব পাৰিলে সভাই কাৰো ওচৰত হাত নপতাকৈ চলি থাকিব পাৰিব। বৰ্তমান লক্ষ্য অসম সাহিত্য সভাত 4 লাখ আজীৱন সভ্য সদস্য কৰিবলৈ। এই ক্ষেত্ৰত সঁহাৰিও লাভ কৰা কথা উল্লেখ কৰে। 9 মাৰ্চৰ পৰা এই পৰ্যন্ত প্ৰায় 5,000ৰো অধিক আজীৱন সভ্য সদস্য হৈছে। সাহিত্য সভাৰ ভাৱমূৰ্তি কোনোদিন ম্লান নহয় বুলি উল্লেখ কৰি ডক্টৰ গোস্বামীয়ে আৰু কয়, এই ধৰণৰ কামো সভাই প্ৰচেষ্টা হাতত লৈছে। আনহাতে নতুন প্ৰজন্মৰ বাবেও কিছু কাৰ্যসূচী, শিশুৰ বিজ্ঞান মনস্কতা গঢ় দিবলৈকো অসম সাহিত্য সভাই পৰিকল্পনা গ্ৰহণ কৰিছে বুলি কয়। কেনেকৈ অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি তাৰ বাবেও প্ৰচেষ্টা চলাই থকা হৈছে আৰু চৰকাৰেও অসম সাহিত্য সভাক দায়িত্ব অৰ্পণ কৰা পাঠ্যপুথি প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব অসম সাহিত্য সভাৰ বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিক শক্তিশালী কৰা অধিক গুৰুত্ব আৰোপ কৰা হৈছে আৰু সাহিত্য সভাকো স্থিৰতা আনিবলৈ কিছু পৰিকল্পনা হাতত লৈছে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক অনুবাদক দেৱী প্ৰসাদ বাগৰদিয়াৰ সমস্ত গ্ৰন্থ সম্ভাৰৰ স্বত্ব অসম সাহিত্য সভাক প্ৰদান কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। আচলতে অসম সাহিত্য সভা স্বনিৰ্ভৰশীল হ'ব লাগে, যাতে আমি কাৰো ওচৰত হাত পাতিব নালাগে। আমি যদি 10 কোটি টকা কৰি ল'ব পাৰোঁ, তেতিয়া অসম সাহিত্য সভাই আৰু কাৰো ওচৰত হাত নপতাকৈ স্বচ্ছন্দে চলি থাকিব পাৰে। সেইটো লক্ষ্যটো আমি লৈছোঁ আমি আৰু 4 লাখ টকা তুলিবৰ কাৰণে, 4 লাখ আজীৱন সভ্য কৰিবৰ কাৰণে। অৱশ্যে লক্ষ্যটো ল'বই লাগিব, 4 লাখ হয় নহয় নাজানো, কিন্তু এই লক্ষ্যটো লৈছোঁ আৰু কিছু ক্ষেত্ৰত আমি যথেষ্ট আশাও পাইছোঁ, কাৰণ আমি 9 মাৰ্চৰ পৰা এতিয়ালৈকে বোধকৰো 5,000তকৈ অধিক আজীৱন সভ্য হৈ গৈছে ইতিমধ্যে। সেইটো এটা কাম কৰিছোঁ আৰু তাৰ লগে লগে সাহিত্য সভাৰ যিটো ভাৱমূৰ্তি যাতে আৰু কোনো দিন ম্লান নহয়, সেইকাৰণেও আমি কিছু ধৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ আৰু নতুন প্ৰজন্মৰ ক্ষেত্ৰত আমি কিছু কাৰ্যসূচী লৈছোঁ। আপোনালোকে গম পাইছে, নগাঁৱত আমি 3 দিনীয়াকৈ লেখক শিবিৰ পাতিলোঁ। নতুন প্ৰজন্মক আমি তালৈ নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকৰ যিটো উৎসাহ, এই উৎসাহ আমি দেখি আমি বৰ ভাল পাইছোঁ। ঠিক তেনেকৈ শিশু অৱস্থাৰ পৰাই বিজ্ঞান মনস্কতা গঢ় দি তুলিবৰ কাৰণেও আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ আৰু ইতিমধ্যে তাৰে এটা কাৰ্যসূচী হৈ গৈছে আৰু এটা কাৰ্যসূচী আমি গৰম বন্ধতে কৰিম। গতিকে এনেধৰণে আমি আগবাঢ়িছোঁ। আমাৰ নতুন প্ৰজন্মৰ ওপৰত আশাটো অকণমান বেছি, গতিকে তেওঁলোকক আমি কেনেকৈ অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি তাৰ কাৰণেও চেষ্টা কৰিছোঁ আৰু চৰকাৰেও ইতিমধ্যে অসম সাহিত্য সভাৰ প্ৰতি এটা দায়িত্ব অৰ্পণ কৰিছে যে এইবিলাক পাঠ্যপুথি ওলায়, মই প্ৰায় সমালোচনা কৰি থাকোঁ। এবাৰ অসম সাহিত্য সভাৰ প্ৰতিনিধিও তেওঁলোকৰ পাঠ্যপুথি প্ৰণয়ন সমিতিৰ লগত প্ৰতিনিধি আমাৰ আছে। গতিকে এটা খুব ভাল পৰিৱেশ এটা হ'ব আৰু এতিয়ালৈকে আমি সকলো ফালৰ পৰা অসমৰ ৰাইজৰ পৰা সম্পূৰ্ণভাৱে সহযোগিতা আমি লাভ কৰিছোঁ। বিশেষকৈ প্ৰতিখন শাখাই আমাৰ লগত সহযোগ কৰিছে। গতিকে এই 15 মাহৰ ভিতৰত আমি যিখিনি পৰিকল্পনা কৰিছোঁ, প্ৰতিটো পৰিকল্পনাই সফল হ'ব বুলি মই আশা কৰোঁ। আজি মই এতিয়া দ্বিতীয়বাৰৰ বাবে এই ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। মই আচলতে প্ৰথমবাৰ এই আঞ্চলিক কাৰ্যালয়ত যিখিনি কাম কৰিছিলোঁ, ৰাইজে নিশ্চয় আস্থা ৰাখি তেওঁলোকে জোৰকৈ তেখেতসকলে মোক এই দায়িত্ব আকৌ গ্ৰহণ কৰিবলৈ তেওঁলোকে ঠিক আহ্বান জনালে আৰু মই সেইকাৰণে আকৌ তেওঁলোকৰ আদেশ মানি মই দ্বিতীয়বাৰভাৱে এই দায়িত্ব গ্ৰহণ কৰিছোঁ। সাহিত্য সভা আমাৰ জাতীয় স্বাভিমান আৰু সাহিত্য সভাৰ প্ৰত্যেকটো বস্তুৱে আমাৰ কাৰণে অতি মূল্যৱান।
এই চৌহদ য'ত আমাৰ সাহিত্যসভাৰ যি চৌহদ তাক আমি জিলিকাই ৰখাটো আমাৰ দায়িত্ব, যাতে মানুহে গ'লে তেওঁলোকে সন্মান জনায় যে এই সাহিত্যসভা ভৱনটো আমাৰ অসমীয়া মানুহৰ অসম সাহিত্যসভাৰ ভৱন। মই অহা দিনবিলাকত ইয়াত যাতে সুস্থ পৰিৱেশ গঢ়ি উঠে, দেখাত ধুনীয়া হয় আৰু মানুহে ইয়াত ভালকৈ ডাঙৰ ডাঙৰ মিটিং পাতিব পাৰে, কাৰণ এই হলটো আমাৰ ডিব্ৰুগড়ৰ ভিতৰতেই আটাইতকৈ ডাঙৰ হল। ইয়াত মানুহ বহিব পাৰে। ইয়াত অলপ ডিফেক্ট আছিলে, ইয়াত কথা পাতিলে ইক' হৈছিলে, কিন্তু এতিয়া সেইটো নাই। আজি সেইটো নোহোৱা হৈছে আৰু অহা দিনবিলাকত আমি এইটো এটা ধুনীয়া সভাঘৰ কৰিম বুলি আশা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতৰ আগতে আমাক টকা দিছে, 10 লাখ টকা অনুদান আগবঢ়াইছে আৰু আমাৰ শেহতীয়াকৈ আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ তেখেতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেতে আমাক ইয়াত 20 লাখ টকাৰ ওপৰত দি এই হলটো ধুনীয়া কৰাত সহায় কৰিছে। অহা দিনবিলাকত ইয়াৰ যাতে যথেষ্ট উন্নতি হয় তাৰ বাবে আমি সকলোৰে ওচৰত আশা জনালোঁ আৰু আপোনালোকৰ ওচৰতো আমি সহযোগ বিচাৰিলোঁ, যাতে আপোনালোকে এই ধৰণৰ মানুহক দি তেওঁলোকে সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰে আৰু তেওঁলোকে যাতে আজীৱন সদস্য হয় তাৰ বাবে মই সকলোকে আহ্বান জনালোঁ। ধন্যবাদ। আমি অসমৰ ৰাইজক এটা প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমি ৰাইজলৈ ভয় কৰি কাম কৰিম, সন্মানীয় সাংবাদিক বন্ধুসকললৈ ভয় কৰি আমি কাম কৰিম আৰু সৌভাগ্যবশতঃ অসমৰ ৰাইজৰ আশীৰ্বাদত এই পদ আমি লাভ কৰিছোঁ। গতিকে জাতীয় জীৱনৰ সুযোগ এটা আমি পাইছোঁ জাতীয় জীৱনৰ সেৱা কৰাৰ কাৰণে। সেই সুযোগটো আমি সদ্ব্যৱহাৰ কৰিম, জাতীয় জীৱনৰ হকে আমি সেৱা আগবঢ়াম। আমি আজি ইয়ালৈ আহিছোঁ কেৱল ৰাইজৰ মৰম বুটলিবৰ কাৰণে নহয়, আমি ইয়ালৈ আহিছোঁ এটা জাতীয় দায়িত্ব হিচাপে যে অসম সাহিত্য সভাৰ প্ৰতি ৰাইজৰ যথেষ্ট আস্থা আছে। অসমৰ ৰাইজৰ হিয়াৰ আমঠুস্বৰূপ এই অনুষ্ঠানটোক আমি পুনৰ ৰাইজৰ অনুষ্ঠান কৰি তুলিব লাগিব, ৰাইজক সভাৰ কাষ চপাই আনিব লাগিব বা আমি অসম সাহিত্য সভাৰ বিষয়বিলাক ৰাইজৰ কাষলৈ যাব লাগিব। তাৰ কাৰণে আমি সকলোৱে মূল সভাৰ পৰা আৰম্ভ কৰি জিলা শাখা সকলো পৰ্যায়ৰ বিষয়ববীয়াই আমি আমাৰ যি লবিকেন্দ্ৰিক কথা বতৰাবোৰ সেই লবিকেন্দ্ৰিক কথা বতৰাবোৰ আমি পৰিহাৰ কৰিব লাগিব। আমি লাভ কৰা আসনখন আমাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰয়োগ নকৰি আমি ৰাইজৰ সেৱাৰ কাৰণে আমি উৎসৰ্গা কৰিব লাগিব আৰু দুৱাৰ খিৰিকীবোৰ খুলি দি সকলো মানুহ যাতে অসম সাহিত্য সভালৈ আহিব পাৰে, সকলোৱে যাতে অসম সাহিত্য সভাৰ পতাকাৰ তলত থিয় হৈ অ মোৰ আপোনাৰ দেশ চিৰচেনী মোৰ ভাষা জননী গীত গাব পাৰে, তাৰ কাৰণে আমি নিজৰ মনক আমি সুদৃঢ় কৰিব লাগিব। আমি জিলা সভাসমূহক আমি অনুৰোধ জনাইছোঁ যে জিলা সভাসমূহ শক্তিশালী হ'ব লাগিব। জিলা সভাসমূহ শক্তিশালী হ'বৰ কাৰণে শাখা সভা শক্তিশালী কৰিব লাগিব আৰু শাখা জিলা শক্তিশালী কৰিবৰ কাৰণে অসমৰ গাঁৱে ভূঞে যিমান ভাষা সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তি আছে, সাংবাদিক, শিল্পী, সাহিত্যকৰ্মী বা লেখক সাহিত্যিক যিসকল আছে, সকলোৰ ওচৰলৈ গৈ সকলোকে সভাৰ স্থায়ী সভ্য হ'বৰ কাৰণে আহ্বান জনাব লাগিব। অসম সাহিত্য বা ৰাইজৰ কাষত থাকিব লাগিব, জাতীয় জীৱনৰ হকে সকলোৱে মাত মাতিব লাগিব। যেতিয়া জাতীয় সংকট আহিব অসম সাহিত্য সভাই, জিলা সাহিত্য সভাই বা শাখা সাহিত্য সভাই মূৰ দাঙি থিয় হ'ব লাগিব। গতিকে আমি আজি এই অনুষ্ঠানলৈ আহিছোঁ এই বাৰ্তাবোৰ জিলা সভালৈ দিবৰ কাৰণে বা শাখা সাহিত্য সভালৈ দিবৰ কাৰণে। আমি আজীৱন সভ্যসকলৰ মনৰ এটা ক্ষোভ থাকে, আমি দেখিছোঁ যে আজীৱন সভ্যসকলক জিলাৰ বিভিন্ন অনুষ্ঠানলৈ বা শাখাৰ বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নহয়। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে যিখন অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হ'ব, সেই গুৱাহাটীত অনুষ্ঠিত হোৱা অধিৱেশনত এটা দিন আজীৱন সভ্য সন্মিলন অনুষ্ঠিত হ'ব আৰু বিভিন্ন জিলা সভাসমূহক ইতিমধ্যে কোৱা হৈছে যে জিলা সাহিত্য সভাসমূহে আজীৱন সভ্য সন্মিলন অনুষ্ঠিত কৰিব লাগিব, কাৰণ আজীৱন সভ্যসমূহ শাখাসমূহ আমাৰ অসম সাহিত্য সভাৰ মূল শক্তি। গতিকে আজীৱন সভ্যসমূহৰ মনৰ কথা
আমি শুনিব লাগিব, তেওঁলোকৰ দিহা পৰামৰ্শক আমি পাথেয় কৰিব লাগিব। একেদৰে আমাৰ যিসকল বুদ্ধিজীৱী, আমাৰ যিসকল বৰেণ্য সাহিত্যিক, আমাৰ যিসকল সাহিত্যকৰ্মী, সকলোৰে দিহা পৰামৰ্শ আগত লৈ আমি সকলোৱে ৰাইজৰ আস্থা অটুট ৰাখি আমি কাম কৰিব লাগিব। মই অসমৰ প্ৰতিগৰাকী ভাষা সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিক, সাংবাদিক বন্ধুক অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি অসম সাহিত্য সভাক শক্তিশালী কৰোঁ, অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰোঁ। মই ব্যক্তিগতভাৱে বিৰাট আশাবাদী যে মই ভাবিছোঁ যে আমি 1 লাখ আজীৱন শৈশৱৰ লক্ষ্য লৈ অভিযানটো আৰম্ভ কৰিছোঁ। এই অভিযানৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ। দৈনিক বহু লাখ টকাৰ মানে হেৰি হৈছে, জীৱন শৈব্য হৈছে। আপোনালোকে জানে যে এজন আজীৱন শৈব্য 1100 টকা দিব লাগে। গতিকে সকলোৱে দি পেলাই এই স্থায়ী বিত্তীয় নিধি শক্তিশালী কৰিছে। সমান্তৰালভাৱে অসম সাহিত্য সভাও শক্তিশালী হৈ গৈছে। গতিকে আমি দায়িত্ব গ্ৰহণৰ পাছত পৰিকল্পিতভাৱে বিজ্ঞানসন্মতভাৱে অসম সাহিত্য সভাৰ কাম কাজখিনি পৰিচালনা কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আমাৰ কাম কাজত এটা বৈজ্ঞানিক ভিত্তি থাকে। আমাৰ কাম কাজত সাহিত্য সভাক স্থিৰতা আনিবৰ কাৰণে কিছু পৰিকল্পনা প্ৰকাশ পায়। আৰু আমাৰ কাম কাজখিনি অধ্যয়ন কৰিলে মানুহে গম পাব যে অসম সাহিত্য সভাৰ প্ৰতি আমি দায়বদ্ধতা প্ৰদৰ্শনৰ কাৰণে আমাৰ শ্ৰম কৰিছোঁ, আমাৰ সময় দিছোঁ। আগন্তুক দিনসমূহত সভাখনৰ স্থিৰতা ৰাখিবৰ কাৰণে যে 1917 চনৰ পৰা আজিৰ তাৰিখলৈকে 108 বছৰীয়া পৰিকল্পনাত অসম সাহিত্য সভাই দীৰ্ঘগত যাত্ৰা আৰম্ভ কৰিছে। যে অসম সাহিত্য সভা নামৰ আন্দোলনটো শক্তিশালী ৰূপত আছে। অসমীয়া জাতি তাৰ লগত সংপৃক্ত হৈ আছে। অসমৰ সকলো মানুহ অসম সাহিত্য সভাৰ পতাকাৰ তলত আছে। সকলো জাতি জনগোষ্ঠী, পাহাৰ ভৈয়ামৰ সকলো জনগোষ্ঠী অসম সাহিত্য সভা পতাকাৰ তলত আহি জিৰাইহি। তেনেস্থলত আমি অসম সাহিত্য সভাৰ দায়িত্ববাহী হিচাপে, পদবীধাৰী ব্যক্তি হিচাপে আমি মৰ্মে আমাৰ দায়বদ্ধতা বুজি পাইছোঁ। গতিকে দায়বদ্ধতা প্ৰদৰ্শন কৰি সামূহিকভাৱে যিবোৰ শ্ৰমৰ যোগেদি অসম সাহিত্য সভাৰ উত্তৰণ হয়, যিবোৰ শ্ৰমৰ যোগেদি অসমীয়া জাতি উত্তৰণ হয়, তাৰ প্ৰচেষ্টা আমি কৰিছোঁ আৰু কৰি যাম। আৰু মই সহায় ভিক্ষা মাগিছোঁ অসমবাসী ৰাইজৰ, যে অসম সাহিত্য সভাক ভাল পোৱা ব্যক্তিসকলৰ আমি সহায় ভিক্ষা মাগিছোঁ যে অসম সাহিত্য সভা এটা সঠিক দিশত আৰু সঠিক পথত আগলৈ দায়িত্ব তেওঁলোকেও গ্ৰহণ কৰক। আমাক নিৰ্দেশনা দিয়ক, আমি তেওঁলোকৰ নিৰ্দেশনা মতে কাম কৰি যাওঁ। আৰু বিশেষকৈ সমালোচকসকলক আমি মৰ্যাদা দিব বিচাৰিছোঁ যে সমালোচকসকলে কি কথা ক'বলৈ যত্ন কৰিছে, আমি সেই কথাত অধ্যয়ন কৰিছোঁ। আৰু তেওঁলোকৰ সমালোচনাৰ ভাষা অধ্যয়ন কৰি আমি বিজ্ঞানসন্মতভাৱে তাক মীমাংসা কৰিবৰ কাৰণে প্ৰযত্ন কৰিম আৰু পৰ্যায়ক্ৰমে আমি আগুৱাই যাম। আৰু আশা কৰিছোঁ আগন্তুক আমাৰ কাৰ্যকালটোত যাতে কোনো বিতৰ্ক নহয়, বিতৰ্ক নহ'বৰ কাৰণে আমি প্ৰযত্ন কৰিম আৰু সুস্থিৰভাৱে সভাখন পৰিচালনাৰ আমি দাবীদাৰ হ'বৰ কাৰণে আমি প্ৰযত্ন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য।